হাতত ধনুকাৰ লৈ কাজিৰঙাৰ পথাৰত এডল লোক শাৰী পাতি লক্ষ্য কৰি লৈছে এডাল কলগছ প্ৰকৃততে ইয়া হৈছে বেজা বিন্ধা উৎসৱ সাঁওতালী সম্প্ৰদায়ৰ লোকসকলে পালন কৰি আহিছে এই উৎসৱ কাজিৰঙাৰ গোখানীবৰৰ পথাৰত পালন কৰি পৰম্পৰাগত এই উৎসৱ বেজা বিন্ধা উৎসৱ প্ৰকৃততে ধনুকাৰৰ দ্বাৰা লক্ষ্যভেদৰ এক অনুষ্ঠান আধ্যাত্মিক পৰম্পৰাৰে পূজা সেৱা কৰি এডোখৰ কলগছক লক্ষ্য কৰি কাৰ নিক্ষেপ কৰে ভক্তসকলে বিশ্বাস মতে যিজনে কলগছত হৰবিদ্ধ কৰিব পাৰে তেওঁৰ মংগল হয় আমি সকলোকে অসমবাসী তথা চাৰা জনগোষ্ঠীৰ ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই মাঘ বিহুৰ প্ৰথম দিনাই আমাৰ এই বেজাবিন্দা উৎসৱ পালন কৰা হয় এই মাঘ বিহু তথা বেজাবিন্দা আমি সাঁওতালসকলে পালন কৰি আহিছোঁ আৰু অনাগত দিনত এই বেজাবিন্দা পালন কৰি গৈ থাকিম মাঘৰ প্ৰথম দুদিনা এই উৎসৱ আমি পালন কৰোঁ যিহেতু অন্য মানে বছৰৰ প্ৰথম মাহ আৰু যিহেতু আমাৰ সকলোৱে ভালে কুশলে থাকে তাৰে কামনাৰে এই আমাৰ উৎসৱটো সবে ৰাইজে মিলি কৰা হয় ইয়াত আমি কলগছ এজোপা মানে লৈ কলগছজোপাক আমি সবেই মিলি লক্ষ্যভেদ কৰোঁ ধনুকাৰ লৈ আমি ধনুকাৰৰ সৈতে আমি সবেই লক্ষ্যভেদ কৰোঁ